আৰু বাই ইলেকশনৰ আমাৰ এই স্পেশাল কভাৰেজ আমি অব্যাহত ৰাখিম প্ৰতি মুহূৰ্তৰ আমি আপডেট জনাই আহিছো প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰৰ পৰা আমাৰ সাংবাদিকসকলে প্ৰতি মুহূৰ্তৰ আপডেট জনাই আহিছে আৰু ইতিমধ্যে আমি জনাইছো যে বিজেপিৰ 3 গৰাকী প্ৰাৰ্থীয়ে প্ৰায় জয়লাভ কৰিছে আৰু ইউপিপিএলৰ 2 গৰাকী প্ৰাৰ্থীয়ে প্ৰায় জয়লাভ কৰিছে আমি খবৰ আপোনালোকক জনাই যাম আহিছো আন এক খবৰলৈ কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ ৰামবান হল টিকাকৰণ আৰু এই কাৰণেই চৰকাৰী টিকাকৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে মধ্যপ্ৰদেশৰ কেইবাখনো জিলাত 100% টিকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ পথত হোশংগাবাদ জিলাও তাৰেই এক অন্যতম কিন্তু লক্ষ্যত উপনীত হোৱাৰ অন্তৰালত থকা সংঘৰ্ষ কেনেকুৱা আছিল চাওঁক মধ্যপ্ৰদেশৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ দলে কৰোনা মহামাৰীৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি কিমান সজাগ সেই কথা বুজিবলৈ হলে হোশংগাবাদৰ এই দৃশ্যসমূহলৈ মন কৰক নিজৰ কান্ধত কৰোনাৰ টিকা কঢ়িয়াই নদী পাৰাপাৰ হৈছে এই দলটোৱে হোশংগাবাদ জিলাৰ মুখ্যালয়ৰ পৰা টিকাকৰণৰ বাবে ওলাইছে স্বাস্থ্য বিভাগৰ এই দলটো যিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পানীৰে উফন্দি থকা দুধি নদী পাৰ হৈ জিলাখনৰ অন্তিম প্ৰান্তত থকা দলনি গাঁৱৰ লোকসকলৰ বাবে কোভিড-19ৰ প্ৰথম পালি টিকা প্ৰদান কৰিবলৈ আগবাঢ়িছে দৰাচলতে মধ্যপ্ৰদেশ চৰকাৰে সুবেত অতি শীঘ্ৰেই 100% টিকাকৰণৰ লক্ষ্যত বদ্ধপৰিকৰ হৈছে কিন্তু প্ৰদেশখনৰ কেইবাখনো জিলাত বানপানীৰ প্ৰকোপৰ বাবে এই ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে হোশংগাবাদ জিলাৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰৱেশ কৰাটো সম্প্ৰতি অত্যন্ত কঠিন হৈ পৰিছে কিন্তু জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে বহু প্ৰত্যাহ্বান নেওচি 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ দিন ৰাতি একাকাৰ কৰি টিকাকৰণৰ কামত ব্ৰতী হৈছে এনে সময়তে স্বাস্থ্য বিভাগৰ দল পিপ্ৰিয়া আৰু বনখেৰিত প্ৰৱেশ কৰি প্ৰথম পালি টিকা প্ৰদান কৰিছে ऐसा ही एक गांव नादिया था जहां पर कि कल हमारी वैक्सीनेशन की टीम पहुंची है और उन्होंने लोगों का प्रथम बार वहां पर वैक्सीनेशन किया है इसके साथ ही साथ दूधी नदी पार करके भी हमारी टीमें गई हैं और उन्होंने गांव में वैक्सीनेशन किया है হোশংগাবাদৰ এই টিকাকৰণৰ দলটোৰ বাবে চিনৱাৰৰ ছটে সীমান্তত প্ৰৱেশ কৰাটো সহজ কাম নাছিল কিন্তু এই দলটোৱে হাৰ নামানিলে বহু কিলোমিটাৰ খোজকাঢ়ি গৈ হলেও দলটোৱে দুখনকৈ নদী পাৰ হৈ লক্ষ্যত উপনীত হৈছে যাৰ বাবে জিলা প্ৰশাসনেও এই দলটোক লৈ গৌৰৱান্বিত হৈ উঠিছে আশা কৰা হৈছে ত্যাগ আৰু সমৰ্পণৰ এই ছবিৰ যাত্ৰা অব্যাহত থাকিব আৰু দেশে 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব হোশংগাবাদৰ পৰা শৈলেন্দ্ৰ কৌৰৱ নিউজ 18 নেটৱৰ্ক সফলতাৰ কোনো কাহিনী এদিনতে ৰচিত নহয় কিন্তু সততা অধ্যৱসায় আৰু আত্মোৎসৰ্গ মনোভাৱেৰে সফলতাৰ কাহিনী এদিনতে নিশ্চয় ৰচিব পাৰি দেশৰ দুগ্ধ বিপ্লৱ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ দুখন গাঁৱৰ পৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে চাওঁক আমুলে কেনেদৰে সফলতাৰ এই সোণালী অধ্যায় ৰচনা কৰিলে अमूल का सफर दिन दूनी रात चौगनी गति से बढ़ रहा है 1994 में कामयाबी का एक और नया पड़ाव तब आया जब अमूल फेड डेयरी की स्थापना की गई अमूल फेड डेयरी की स्थापना इसलिए की गई ताकि सदस्य संघों से अतिरिक्त दूध लेकर अमूल ब्रांड नेम से दूध से जुड़े विभिन्न प्रोडक्ट्स बनाए जा सकें इस तरह दूध और मक्खन के साथ ही दूध से बनने वाले दूसरे बहुत से प्रोडक्ट्स के बाजार में अमूल ने ठोस कदम पूरी तैयारी के साथ रखे আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লগতে আমাৰ স্পেশাল কভাৰেজ অব্যাহত থাকিব লৈছো আন এটি বাণিজ্যিক বিৰতি ZPay and News 18 Network present Crypto की समझ ক্ৰিপ্টো কি সমঝৰ এক নতুন খণ্ডলৈ আপোনালোকক স্বাগতম আহক জানো এবাৰ ক্ৰিপ্টোৰ বজাৰত কোনটো খবৰে তুলিছে খৰকৰি আজি আমি জানিম ডিসেন্ট্ৰেলাইজৰ বিষয়ে দৰাচলতে বিকেন্দ্ৰীকৃত বিত্ত হৈছে ক্ৰিপ্টো বা ব্লকচেইনত বিভিন্ন বিত্তীয় প্ৰয়োগৰ বাবে ব্যৱহৃত এটা শব্দ
DEFI হৈছে এক বৈকল্পিক বিত্তীয় পৰিস্থিতি তন্ত্ৰ য'ত ক্ৰিপ্টো স্থানান্তৰ বাণিজ্য ধাৰ আৰু ঋণ ল'ব পাৰে গ্ৰাহকসকলে ডেফি হৈছে ইণ্টাৰনেটৰ বয়স বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা এক বিত্তীয় গোলকীয় প্ৰণালী বিকেন্দ্ৰীকৃত বিত্ত পৰম্পৰাগত বিত্তীয় প্ৰতিষ্ঠান বেংক দালাল আৰু নিয়মক গাঁথনিৰ পৰা মুক্ত আৰু ইয়াৰ বজাৰ কেপ প্ৰায় $80 বিলিয়ন ডেফিৰ বিশেষত্ব হৈছে যে ই মুক্ত উচ্চ প্ৰযুক্তিৰ ওপৰত আধাৰিত যাক যিকোনো লোকে প্ৰগ্ৰাম কৰিব পাৰে ই স্বচ্ছ আৰু আপোনাৰ বিনিয়োগৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰে ক্ৰিপ্টো সম্পৰ্কীয় বিশেষ শৃংখলা আজিলৈ ইমানে পুনৰ অহা সপ্তাহত আকৰ্ষণীয় তথ্য লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বিদায় লৈছোঁ নমস্কাৰ ZPay and News 18 Network present Crypto की समझ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা পোহৰৰ উৎসৱ দীপান্বিতালৈ সাজু সকলো দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ কোভিডৰ বাবে বিগত বছৰত মাটিৰ চাকি বিক্ৰী সীমিত হোৱাৰ পিছত এই বছৰ অধিক বিক্ৰী হোৱাৰ আশা দেখিছে মৃৎশিল্পীসকলে সেয়েহে তেওঁলোকে বিগত বছৰতকৈ এইবাৰ অধিক মাটিৰ চাকি নিৰ্মাণ কৰিছে মঙলদৈ পুনিয়া বৰকুমাৰপাৰাৰ মাটিৰ চাকিয়ে উজ্বলাব আপোনাৰ পদূলি চীনৰ জাকজমকীয়া বিজুলীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কুমাৰপাৰা গাঁৱৰ মৃৎশিল্পীসকল শিল্পীৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰু ডাঙৰ আকাৰৰ বিভিন্ন চাকি ককাক আজু ককাকৰ দিনৰে চাকত নিৰ্মাণ কৰিছে এইসমূহ সামগ্ৰী পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকেই মাটিৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক দীপাৱলী অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেধা সকলো লাগি পৰে চাকি বনোৱা কাৰ্যত মই উপস্থিত আছোঁ মঙলদৈ বৰকুমাৰপাৰা গাঁৱত আৰু এইখন গাঁৱৰ প্ৰতিঘৰ পৰিয়ালেই মাটিৰ চাকি নিৰ্মাণ কৰে আৰু বজাৰত বিক্ৰী কৰে আৰু ইতিমধ্যে মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে যিহেতু মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰ'দত শুকুৱাই আৰু ইয়াৰ পিছত তেওঁলোকে যি জুইত পোৰা হ'ব আৰু এই যি কাৰ্য কৰিবৰ কাৰণে তেওঁলোকে সাজু কৰিছে এই যি ঘৰখন তেওঁলোকে কিন্তু প্ৰতি বছৰে প্ৰায় লক্ষাধিক মাটিৰ চাকি সাজু কৰি তোলে আৰু এই বছৰ তেওঁলোকে মাটিৰ চাকিসমূহ সাজু কৰিছে বজাৰত বিক্ৰী কৰিব আন বছৰৰ দৰে এই বছৰ কিন্তু এই বছৰ যিহেতু দীপাৱলী উদযাপন কৰিব সকলোৱে আৰু তাৰ কাৰণে অধিক তেওঁলোকে মাটিৰ চাকি নিৰ্মাণ কৰিছে আমি আইতাগৰাকীৰ ওচৰলৈকে যাম কথা পাতি যত্ন কৰিম এবাৰ মাটিৰ চাকি আন বছৰতকৈ বেছিকৈ বনাইছে নেকি এইবাৰ আমাৰ বেছিকৈ বনাইছোঁ বাবা এই বছৰ হেৰি হৈ খোলা হোৱা নাছিল নে হেৰি লকডাউন হৈ আছে এইবাৰ অলপ বেছিকৈ বনাইছোঁ আৰু মাটি চাকিৰ বাহিৰে ডাঙৰ ওখ গছা আকৌ ধূনা দিয়া এইবিলাক বনাই আছোঁ বনোৱা গৈছে 3-4 হাজাৰমান আগতকৈ বেছি অলপমান মনটো ভাল লাগছে কাৰণ যোৱা এই 2 বছৰতে বহুত তাৰমানে এই কোভিডৰ কাৰণে তাৰমানে বন্ধ হৈ থাকিল এই বছৰ চৰকাৰে খোলা দিছে এই সময়ৰ কাৰণে ৰখি থাকোঁ কাৰণ এটা প্ৰত্যেকৰে এটা ছিজন প্ৰত্যেকে চাকি বন্তি কিনি নিয়ে গতিকে এই মানে ছিজনটোলৈকে আমি ৰখি থাকোঁ প্ৰতি বছৰে প্ৰায় 10-15 হাজাৰ চাকি বনায় এই বছৰ এইবাৰ মোটামুটি
40-50 হাজাৰমান বনাইছোঁ। এইবাৰ অলপ বেছিকৈ বনাইছোঁ। খোলা দিয়াৰ কাৰণে মনটো খুব ভাল লাগিছিল তাৰমানে। এইবিলাক মঙলদৈত বিক্ৰী হ'ব। 1 নম্বৰতে মঙলদৈত, 2 নম্বৰতে বঙলাগড় আৰু 3 নম্বৰত ঘৰৰ পৰা বেপাৰীবিলাকে লৈ যায়। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যে 5টা সমষ্টিত প্ৰায় ফলাফল সন্মুখলৈ আহিছে, যদিও বা আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই। 3টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু জয় হোৱাৰ পিছত এয়া বিজয় উল্লাস কৰা পৰিলক্ষিত হৈছে সমৰ্থকসকলৰ মাজত। এয়া উৎসৱ পালন কৰিছে সমৰ্থকসকলে, আনন্দত মতলীয়া হৈ পৰিছে সমৰ্থকসকল। 5টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয়, আনহাতে আন 2টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়। এই মুহূৰ্তত আনুষ্ঠানিক ঘোষণা বাকী আছে যদিও ফলাফল প্ৰায় সম্পূৰ্ণকৈ সন্মুখলৈ আহিছে। 5টা সমষ্টিতে অৰ্থাৎ যেনেদৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে দাবী কৰিছিল যে 5-0 গ'লৰ ব্যৱধানত উপনিৰ্বাচনত জয়ী হ'ব বিজেপি তথা বিজেপি মিত্ৰজোঁট, আৰু সেই কথাই যেন প্ৰতিপন্ন হ'ল আজিৰ দিনটোত। অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আন এটা দাবী কৰিছিল যে দ্বিতীয় স্থানতো নাথাকে ৰাইজৰ দল, কিন্তু ৰাইজৰ দলেও কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হ'ল, বিশেষকৈ থাওৰা সমষ্টিত, যদিও বা বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে সুশান্ত বৰগোহাঁই। আমি আলোচনাৰ মাজলৈ গৈছোঁ, অসীম বৰা আছে আমাৰ সৈতে। অসীম। ধন্যবাদ জয়ন্ত। ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে 5টা সমষ্টিতে বিজেপি আৰু UPPLে জয় সাব্যস্ত কৰিছে। হয়তো কিছু সময় পিছত নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, আৰু ইতিমধ্যে সেই জয় নিশ্চিতি দেখিয়ে সমৰ্থকসকলে বা প্ৰাৰ্থীসকলে বিজয় উল্লাস আৰম্ভ কৰিছে, মিঠাই খোৱা পৰ্ব আৰম্ভ হৈছে, আৰু হয়তো কিছু সময়ৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। এতিয়া বহুতে কথা ওলাইছে যে যিহেতু আমি নিৰ্বাচনী পৰ্যালোচনা কৰিছোঁ, তথ্যখিনিতো আমি পাই আহিছোঁ। এতিয়া মই কল্যাণ গগৈক সুধিব খুজিছোঁ, যিটো মহাজোঁটৰ আমাৰ কথা চলি আছিল, মহাজোঁটটো ভংগ কৰি কংগ্ৰেছে ভাবিছিল তেওঁলোকে সফলতা লাভ কৰিব, উজনিত তেওঁলোকক আদৰি ল'ব, আৰু AIDFক বাদ দিলেই তেওঁলোকে পুনৰ নিজৰ শক্তি, হেৰুৱা শক্তি ঘূৰাই পাব আৰু কংগ্ৰেছক সকলোৱে আদৰি ল'ব। কিন্তু এতিয়া দেখা গ'ল যে AIDFেই নহয়, ৰাইজৰ দলকো তেওঁলোকে আঁতৰাই পঠালে আৰু এটা সমদূৰত্ব বজাই ৰাখিলে অসম জাতীয় পৰিষদৰ লগতো। এই যে যিটো বিভাজন হৈ গ'ল বিৰোধীৰ মাজত, সেই বিভাজনে এই নিৰ্বাচনত আপোনালোকক বেছি সহায় কৰিলে নেকি? হয়তো কংগ্ৰেছে ভাবিছিলে যে মহাজোঁটৰ পৰা যদি আমি ওলাই আহোঁ, বিশেষকৈ যিটো মূল সুঁতি অসমীয়াৰ যিটো অধ্যুষিত অঞ্চল, আজি থাওৰা কওক, মৰিয়নি কওক, এই অঞ্চলবিলাকত হয়তো আৰু তেখেতসকলৰ যি প্ৰাৰ্থী হ'ব বা দলটোৱে ৰাইজৰ ওচৰত বেছি আস্থাভাজন লাভ কৰিব পাৰিব। কিন্তু নিৰ্বাচন খেলিবলৈ কাৰ্যত যিখিনি কাম কৰিব লাগে এটা ৰাজনৈতিক দলে, প্ৰচাৰ কাৰ্যত কওক বা আন দিশত কওক, এইবাৰ কিন্তু কংগ্ৰেছৰ পৰিলক্ষিত নহ'ল। বিশেষকৈ মই যিহেতু থাওৰা সমষ্টিত ওতঃপ্ৰোতভাৱে এই নিৰ্বাচন প্ৰক্ৰিয়াটোত জড়িত হৈ আছিলোঁ, মই এখন ভাল মিটিং নেদেখিলোঁ তেখেতসকলৰ, এটা ভাল বেনাৰ পোষ্টাৰ নেদেখিলোঁ, বা এটা বোলে বাইক ৰেলীকে নেদেখিলোঁ, বা এখন মই মিটিং নেদেখিলোঁ। গতিকে ইমান নিষ্প্ৰভ, হয়তো মই আজি 25 বছৰীয়া ৰাজনৈতিক জীৱনত মই আজিলৈকে এনেধৰণৰ প্ৰচাৰ কংগ্ৰেছৰ ফালৰ পৰা অথচ এই নিৰ্বাচনত তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ আছিল, কাৰণ এইখন আসন ৰখাটো নহয়। এইকাৰণে আছিলে বুলি হয়, কাৰণ কিয় ৰাইজৰ দলে বাৰম্বাৰ অনুৰোধ কৰিছিলে যে এই চিটটো আমাক দিয়া। মৰিয়নি চিটটোক তেখেতসকলে বিচৰা নাছিলে, কিন্তু থাওৰা চিটটো তেখেতসকলে বিচাৰিছিলে। কাৰণ কিয় ধৈৰ্য কোঁৱৰ ডাঙৰীয়া এজন তেখেতৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নেতা আৰু নেতৃত্ব বহন কৰি আছে। তেখেতসকলৰ যিটো আন্দোলন ৰাইজৰ দল কৰাৰ আগতে কৃষক মুক্তি মৰ্চা আছিলে, য'ত অখিল গগৈ নিজে সভাপতি আছিলে। গতিকে কি তেখেতসকলে কংগ্ৰেছ দলৰ পৰা এই চিটটো তেখেতসকলে বিচাৰিছিলে যে আমি এটা এলায়েন্স পাৰ্টনাৰ হৈ খেলোঁ, আৰু ৰাইজৰ দলক সমৰ্থন বিচাৰিছিলে। কিন্তু ৰাইজৰ দলে নিৰ্বাচনৰ আগে আৰু এটা কথা কৈছিলে, যদি বিজেপি জয়যুক্ত হয় এই সমষ্টিটোত সুশান্ত বৰগোহাঁই, তাৰ কাৰণে কিন্তু দায়ী ৰাইজৰ দল হ'ব। আজি এইটো কথা প্ৰতিপন্ন কৰিলে যে ৰাইজৰ দলৰ আজি দ্বিতীয় স্থান লাভ কৰিলে, প্ৰায় 30,000 ওচৰা-ওচৰিকৈ তেখেতসকলে ভোট পালে। কংগ্ৰেছে হয়তো এতিয়ালৈকে কিমান পাইছে মোৰ হাতত তথ্য নাই, কিন্তু মই জনা ডিষ্টেণ্ট থাৰ্ড যিটো কয়, তেখেতসকলে হয়তো তৃতীয় স্থানত আছে। গতিকে যিহেতু হয়তো আজি অখিল গগৈ এইটো কথা প্ৰমাণ কৰি দেখালে যে যদি কংগ্ৰেছে এইটো তেখেতসকলক এৰি দিলেহেঁতেন, হয়তো ইয়াতকৈ অধিক ভাল এটা তেখেতসকলে ফলাফল দেখাব পাৰিলেহেঁতেন। মই জিকা হাৰাৰ কথাটো নকওঁ। গতিকে কংগ্ৰেছ দলৰ ফালৰ পৰা ইমান দুৰ্বল নেতৃত্ব, আজি যিটো কাৰণত আজি বহুত সংখ্যক কৰ্মী বা বহুতসকলৰ নেতা বা আজি বিধায়কসকল
এই দলৰ যি আজি নেতৃত্বৰ অভাৱ দেখিছে তাৰ কাৰণেই হয়তো আজি এটা আন্দোলনত যোগদান কৰিব বিচাৰিছে আৰু আন্দোলন মানে কি বিজেপি দলতে তেখেতসকলে যোগদান কৰিছে গতিকে এনেধৰণৰ যদি দুৰ্বল নেতৃত্ব থাকে আৰু তাৰ লগতে ইমান লবি কেন্দ্ৰিক এই ৰাজনীতিৰ মাজত কংগ্ৰেছৰ বিধ্বস্ত হৈ পৰা যেন অনুভৱ হৈছে মোৰ হয় মই আপোনাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ যে যিটো মহাজোঁট ভংগ কৰিলে তাৰপিছতো এটা প্ৰচেষ্টা চলিছিল AIDFক বাদ দি ৰাইজৰ দলক মিত্ৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰি নেকি আৰু সেই ধৰণৰ আলোচনা চলিছিল আৰু বহুত এটা পজিটিভ দিশেও সেই আলোচনা আগবাঢ়িছিল কিন্তু শেষত গৈ পেলাই অখিল গগৈয়েও কংগ্ৰেছৰ বিৰুদ্ধে বহুত কথা ক'লে আৰু কংগ্ৰেছেও অখিল গগৈৰ বিৰুদ্ধে বহুত কথা কৈ দুইটা দল বহুত দূৰ আঁতৰি গুচি গ'ল এতিয়া দেখা গ'ল যে থাওৰা বা মৰিয়নিত যিটো কথা হ'ল যে অখিল গগৈ দল বা জাতীয় পৰিষদক আঁতৰাই পঠাই কংগ্ৰেছে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলে নেকি কাৰণ আজি যদি ৰাইজৰ দল আপোনালোকৰ লগত থাকিলহেঁতেন বা কিছু সুস্থ এটা বুজাবুজিৰে যদি দুইটা দল আগবাঢ়িলহেঁতেন কাৰণ এতিয়া মিত্ৰজোঁট নোহোৱাকৈ কোনো চৰকাৰ গঠন কৰিব নোৱাৰে আজি বিজেপিৰ এটা মহা শক্তিশালী দল হৈও তেওঁলোকে কিন্তু সৰু সৰু দলবিলাক আঁতৰাই পঠোৱা নাই আজি তেওঁলোকে বাৰ্গেনিং কৰি তেওঁলোকে আজি আৰু দুটা চিটো হয়তো বিজেপি আনি দিব পাৰিলেহেঁতেন আজি গোসাইগাঁও হওক বা তামোলপুৰ কিন্তু তথাপিও তেওঁলোকে UPPLক এৰি দিছে কাৰণ তেওঁলোকক সেই দুটা চিট বিজেপিয়ে লওঁ বুলি ক'লে ল'ব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেই দলটো যাতে আঁতৰি নাযাওক সেই সূত্ৰেই তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছতো কিন্তু UPPLক তেওঁলোকে নিজৰ লগত ৰাখিছে এটা সমমৰ্যাদা দি তেওঁলোকক জিকাই অনাত সহায় কৰিছে অথচ বিজেপিও এখন যদি কেণ্ডিডেট দিলেহেঁতেন হয়তো সেইকেইটা বিজেপিলৈকে আহিলেহেঁতেন প্ৰত্যক্ষভাৱে এতিয়া ইনডাইৰেক্টলি আহিছে UPPL হৈ কিন্তু কংগ্ৰেছে কি কৰি দিলে অকণমান মতানৈক্য হোৱাৰ বাবে বা ৰাইজৰ দলৰ কিবা এটা লগত সংঘাত হোৱাৰ বাবে আজি এৰি দিলে তেওঁলোক আঁতৰি গ'ল নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিলে যি কাৰণে আজি সেই আসনখন আসলে বিজেপিক এৰি দিয়া নিচিনা হ'ল নে নাই তেনেকুৱা ধৰণৰ এটা কথাহে হ'ল বুলি আমি ক'ব খোজোঁ কাৰণ এইটো এটা নিৰ্বাচনী সমীকৰণত আকৌ কংগ্ৰেছে ভুল কৰিলে নেকি সব কথাটো হ'ল যিহেতুকে আমাৰ যিজন মানে ফাৰ্ষ্ট লাইন লিডাৰ আছিলে তেওঁক যেতিয়া বেলেগ দললৈ গুচি গ'ল বা বেলেগ দললৈ লৈ গ'ল তাৰপিছত এতিয়া কথা হ'ল ছেকেণ্ড লাইনৰ লিডাৰজন অলপ বিচৰাত খেলিমেলি হ'ল নেকি মানে এতিয়া যেতিয়া লৈ যোৱাৰ লগে লগে সদায় কি হয় আজি 3 মাহ আগত নিৰ্বাচন হৈছে সকলো কথা কিছুমান থাকে তাত তেতিয়া সেই 3 মাহ সময়টো সেইটো এটা ধৰক ৰাজনৈতিক বিৰোধী দলৰ সেইটো এটা পৰিকল্পিত ব্যৱস্থা আৰু সেই মানুহখিনি যদি ইমানেই আমাৰ দলৰ প্ৰতি অসন্তুষ্ট আছিলে তেওঁলোকে আমাৰ দলৰ টিকেট নলৈ নিৰ্বাচনৰ আগতেই বেলেগ দলত যাই পেলাই খেলিব পাৰিলে হয় আমি অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ ৰাইজৰ মানে যি ধন ব্যয় হৈছে টেক্স পেয়াৰৰ ধন ব্যয় হৈছে সেইবিলাক যাতে নহয় তাৰ আমি সেইটোৱে বিচাৰিলোঁ হয় তেওঁলোক গ'লে আমি বেয়া নাপালোঁহেঁতেন যদি আগতে গ'ল হয় কিন্তু 3 মাহ পিছতে যোৱাটোৱে এটা মানে তেওঁলোকে হয়তো ভাবিছিল ক'ৰবাত তেওঁলোকৰো মনত হয়তো এনেকুৱা এটা ভাৱ আছিল যে এইবাৰ মহাজোঁটৰ চৰকাৰ হৈ যাব পাৰে সেই সন্দেহৰ বশৱৰ্তী হৈ তেওঁলোকে সেই কামখিনি আগত কৰা নাছিল যেতিয়া নোহোৱাৰ পিছত তেওঁলোকে দেখিলে যে নাই আমি আৰু যোৱা ভাল কিন্তু মই ক'ব বিচাৰোঁ আজি সুশান্ত বৰগোহাঁই হওক ৰূপজ্যোতি কুৰ্মী হওক তেওঁলোক খুব ইয়ঙে আৰু কংগ্ৰেছৰ পৰা তেওঁলোকে পাইছে আজি সুশান্ত দাই দুবাৰ তেওঁ MLA খেলিছে এবাৰ তেওঁ দুবাৰ MLA হৈছে MP ইলেকশ্যনৰ কাৰণে তেওঁক টিকেট দিয়া হৈছিল খেলিছে কিন্তু কংগ্ৰেছৰ মানুহে এটা টিকেটো নাপায় বহুত মানুহ এনেকুৱা আছে কিন্তু মই ক'ব বিচাৰিছোঁ তেওঁলোকে ইমান হৈ ইমান ধৈৰ্যচ্যুত হ'ব নালাগিছিলে তেওঁলোক যদি ভাল নেতা তেতিয়াহ'লে তেওঁলোকে দলটোক লিড কৰাৰ কাৰণে কংগ্ৰেছ হয় কেতিয়াবা বেলেগৰো বিপৰ্যয় হয় বিজেপি যেতিয়া 5জন MLA আছিল তেওঁলোকে গুচি গৈছিল নেকি নাই যোৱা তেওঁলোকে আজি লাগি থকাৰ ফলত আজি তেওঁলোকে চৰকাৰ কৰিবলৈ সক্ষম হৈছে প্ৰথম নহয় দ্বিতীয়বাৰৰ কাৰণে হৈছে কিন্তু সেই ধৰণত আজি যদি এই ডেকা শক্তিখিনিৰ মাজত এই ডেকা নেতাখিনিৰ মাজত যদি এই ধৰণৰ ধৈৰ্যচ্যুত হয় তেওঁলোকে এই ধৰণে কৰে সেইটোৰ সময়ত ৰাইজে বিচাৰ কৰিব আজি মই কৈছোঁ ৰাইজক আজি বিভ্ৰান্ত কৰা হৈছে কাৰণ এই আজি মূল্য আপুনি চাওক মূল্য মই সেইটো সোধা নাই মই আপোনাক সুধিছোঁ উপ নিৰ্বাচনক লৈ যিটো আপোনালোকৰ মিত্ৰতা যিটো অখিল গগৈ আঁতৰি গ'ল বা ৰাইজৰ দল আঁতৰি গ'ল ৰাইজৰ দলে কংগ্ৰেছক মানে সেইটো ক্ষেত্ৰত ৰাইজৰ দলৰ কথাটো ক'ব বিচাৰিছোঁ অখিল গগৈ ভুল কৰিছে বা কংগ্ৰেছে ভুল কৰিছে ৰাইজৰ দলৰ কথাটো ক'ব বিচাৰিছোঁ যেতিয়া আলোচনা চলি থাকে ভুল সিদ্ধান্তৰ বাবে আকৌ দুইটা সমষ্টি আপোনালোকে বিজেপিক এৰি দিয়া নিচিনা নহ'ল জানো আজি চাওক ধৈৰ্য কৰি 30,000 ভোট পাইছে সেইটো কম ভোট নহয় কংগ্ৰেছৰ প্ৰাৰ্থীজনেও হয়তো 20-25,000 ভোট পাইছে গতিকে সেই ভোটখিনি আজি বিভাজন হ'ল যি বিভাজনৰ পথ অখিল গগৈ মুকলি কৰি দিলে আৰু আপোনালোকৰ কংগ্ৰেছেও মুকলি কৰি দিলে আৰু সুশান্ত বুঢ়াগোহাঁইৰ মুকলি যিটো জয় অতি সহজসাধ্য হৈ পৰিল গতিকে এই অংকটোতে যদি আপোনালোকে ভুল কৰে অকলে যুঁজাৰ যিটো মানসিকতা
আগতে মিত্ৰজোঁট মহাজোঁট হয়তো ভুল কৰিলে, ভুল কৰা বুলি কোৱা নাই, সেইটোক লৈ আপোনালোকে ভুল বুলি নিজে নিজে ভাবি ল'লে। তাৰপিছত এতিয়া অকলে অকলে খেলি আপোনালোকৰ এতিয়া তৃতীয় পজিশ্যনলৈ আহিল। চাওক সমিল মিলত অহাৰ কাৰণে বিলাকক লৈ আপোনালোকৰ কংগ্ৰেছৰ সদায় এটা ভুল হৈ আছে। এতিয়া চাওক সমিল মিলত অহাৰ কাৰণে এতিয়া কথা পাতিছে, অখিল গগৈ যোৱাটো নিৰ্বাচনৰ আগতো কথা পাতিছিল, ৰাইজৰ দলেও কি আপোনাৰ অসম জাতীয় পৰিষদেও কথা পাতিছিলে, কিন্তু কথা পাতা আৰু সমিল মিলত আহা তেওঁলোকো নাহিলে যোৱাবাৰ, এইবাৰো নাহিল। তেওঁলোকে ভাবিছিল, এতিয়া তেওঁলোকৰ মই কিছুমান চাওক তেওঁলোকৰ কিছুমান কথা এনেকুৱা হৈছে, ইয়াত বহুতেতো বহুত কথা কয়, আপোনালোকৰ ষ্টুডিঅ'টো এনেকুৱা কথা ওলাইছে বা আমি দেখিছোঁ যে কোনোবা কাৰোবাৰ বি টিম এ টিম এইবিলাক বহু ধৰণৰ কথা হৈছে, সেনেকুৱা সন্দেহো ক'ৰবাত আছে, নোহোৱা নহয়। এতিয়া যেতিয়া এটা ৰাজনৈতিক বাতাবৰণ বা এটা আলোচনা চলি থাকে, তেতিয়া কোনোবাই সেই আলোচনাটো শেষ নহওঁতেই যদি তেওঁ সমষ্টিত, দুটা সমষ্টিত যদি তেওঁ নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি দিয়ে, সেইটোৱে কি সূচায়? তেওঁ প্ৰথমতেই এই এটা প্ৰেছাৰ বিল্ডিং যিটো পলিটিক্স তেওঁ কৰিব বিচাৰিছিল, সেইটো বস্তু। আৰু কংগ্ৰেছৰ দৰে এটা দলে আজি ৰাইজৰ দল এটা দল হিচাপে হোৱা নাই, তেওঁলোক এটা নিৰ্দলীয়। আজি অখিল গগৈ নিৰ্দলীয় বিধায়ক, ৰাইজৰ দলৰ কোনো স্বীকৃতি নাই। স্বীকৃতি নোহোৱা দল এটাই আজি যদি সেনেকৈ বাৰ্গেইন কৰিবলৈ লয়, সেনেকৈ নহয়। কিছুমান কথা তেওঁলোকক আমি ভৱানীপুৰ দিছিলোঁ, কাৰণ যোৱাটো ইলেকশ্যনতো তেওঁলোকক আমি ভৱানীপুৰ এৰি দিছিলোঁ, বুজা পৰা হৈছিল। কিন্তু তেওঁলোকে সেইটো নকৰিলে, ভৱানীপুৰত তেওঁলোকে নকৰিলে। ভৱানীপুৰত কেলৈ নকৰিলে? ভৱানীপুৰত যদি তেওঁলোকে কৰিলে হয়, আজি তেওঁলোকে এটা ভাল ফলাফলৰ আশা কৰিব পাৰিলে হয়, কাৰণ তাত তেওঁলোকে অলপ ভোটত জিকা হাৰা হৈছিল। তেওঁলোকে অকল থাওৰাটো কেলৈ বাছি ল'লে? থাওৰাটো বাছি লোৱাৰ ক্ষেত্ৰত বহুত কথা আছে, সেইবিলাক আৰু মই এতিয়া ধৰক আজি ইয়াতে বিশ্লেষণ কৰিব নিবিচাৰোঁ, কাৰণ ৰাইজৰ দলৰ কনচেপ্টটো আমি বুজিছোঁ, সেইখিনি আমি ক'ব নিবিচাৰোঁ। তাৰ মাজত আৰু বহুত কথা আছে। সেই বিশ্লেষণ আমি আগতে কৰিলোঁ, কৰা হৈ গ'ল, টিকট দিয়াৰ সময়তে হ'ল, যেতিয়া দুইটা পক্ষৰ মিত্ৰতা নহ'ল, তেতিয়াই সেই ধৰণৰ আলোচনা হ'ল। কিন্তু এটা কথা শেষত এটাই হ'ল যে আপোনালোকৰ বিৰোধী ঐক্যটো আকৌ নহ'ল। সেইটোত কংগ্ৰেছেই হওক, ৰাইজৰ দলে হ'ল, ফেইল হ'ল। অথচ দুয়োটা দলৰে মেইন উদ্দেশ্যটো আছিল বিজেপিক পৰাভূত কৰা উপনিৰ্বাচনত, আৰু সেই মেইন উদ্দেশ্য যিটো পৰাভূত কৰা, সেইটো ষ্ট্ৰেটেজি বনাওঁতে হয় অখিল গগৈও ভুল কৰিলে, আপোনালোকেও ভুল কৰিলে। আল্টিমেট পৰিণাম দুইটা দলে ভোগ কৰিলে, আৰু সহজ জয় সাব্যস্ত হ'ল ৰূপজ্যোতি কুৰ্মী আৰু আপোনাৰ সুশান্ত বুঢ়াগোহাঁই আৰু ফণী তালুকদাৰৰ দৰে নেতা বা প্ৰাৰ্থীৰ। গতিকে এই কথাবিলাক যদি আপোনালোকে মহাজোঁট AUDF-ক লৈ ভুল কৰি বুলি নিৰ্বাচনৰ পিছত উপলব্ধি কৰে, এতিয়া উপনিৰ্বাচনৰ পাছত যদি উপলব্ধি কৰে অখিল গগৈয়ে এওঁলোকক আমি আঁতৰাই পঠাই আকৌ এটা ভুল কৰিলোঁ, গতিকে ফলাফলৰ পাছত যদি ভুলটো উপলব্ধি কৰি থাকে, তেনেহ'লে হয়তো অহা লোকসভা নিৰ্বাচনতো একেই হ'ব। আপোনালোক আকৌ বিভ্ৰান্ত হ'ব, হৈ ফলাফলৰ পিছত ক'ব নাই আমি এইটো কৰাৰ কাৰণে আমাৰ এইটো হ'ল। গতিকে এই কথাবিলাক কংগ্ৰেছৰ হয়তো কেলকুলেশ্যন এতিয়াও ভুল আছে, বা আজি যোৱা নিৰ্বাচনৰ যিটো ফলাফল তাৰ পৰা শিক্ষা হয়তো কংগ্ৰেছে এতিয়াও নল'লে, অভাৰ কনফিডেণ্ট হৈ গ'ল। AUDF নথকাৰ কাৰণে নাথাকিলে আমি জিকিম। এতিয়া আৰু এটা কথা ওলাইছে, মই কল্যাণ গগৈক সুধিব খুজিছোঁ। কংগ্ৰেছেও কৈছে যে বি টিম বুলি কথা এটা ওলাইছে, বা বহুতেও ক'ব খুজিছে বি টিম হৈ কোনোবাই বিজেপিয়ে হৈ কাম কৰিছে। অখিল গগৈয়ে প্ৰকাৰান্তৰে বা পৰোক্ষভাৱে বিজেপিৰ হৈয়ে কাম কৰিলে নেকি? বিৰোধী ঐক্য হ'ব নোৱাৰাটো আমাৰ গাত কি দোষ? দ্বিতীয় কথাটো হ'ল অখিল গগৈ আজি কিছুদিনৰ পৰা দেখা পাইছোঁ যে তেওঁ কৃষক মুক্তি মৰ্চাৰ তেখেতে সভাপতি হিচাপে প্ৰায় 10-15 বছৰ ধৰি তেখেতে কাম কৰি আছে। তেখেতৰ নিজৰ আশা আছে, আকাংক্ষা আছে, তাৰপিছত এটা নতুন দল গঠন কৰিছে। নতুন গঠন কৰি পেলাই তেখেতে দলটো আগুৱাই নিব বিচাৰিছে। এই ক্ষেত্ৰত যেতিয়া কিবা এটা যেতিয়া ভুল হয় নিজৰ ভিতৰত, বিৰোধী পক্ষৰ মাজত দায়টো পূৰা বিজেপিৰ ওচৰলৈ দিয়ে, শাসক গোষ্ঠী হিচাপত কাৰোবাৰ A টিম কাৰোবাৰ B টিম বনায়। আমাৰ কথাটো হ'ল যে গণতন্ত্ৰত যিহেতু বিশ্বাস কৰোঁ আমি সংখ্যা যিমানে থাকিব শক্তি বাঢ়িব। শক্তি বাঢ়িলে আমি হয়তো চৰকাৰখন আমি আৰু ভালদৰে চলাই পেলাই ৰাইজৰ কাৰণে যি কাম কৰিব লাগে, ৰাজ্যখনক অধিক উন্নয়ন কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি সেইবিলাক কৰাতহে বিশ্বাস। এইটো মই নস্যাৎ কৰিছোঁ। আমাৰ কোনো বি টিম নাই। আমি যিমান পাৰোঁ নিজকে শক্তিশালী কৰি পেলাই আমি অগ্ৰসৰ হ'ব বিচাৰিছোঁ ৰাইজৰ খাতিৰত আৰু ৰাজ্যখনৰ খাতিৰত। হয়, নিঃসন্দেহে এইটো বিজেপিৰ পৰা আজি খুব ভাল দিন। মই ইয়াৰ পশ্চাৰ পৰ্যায়ত আমি সামগ্ৰিক এটা ব্যাখ্যা আমি ডক্টৰ পাঠকৰ লগত কৰিম যে গোটেই নিৰ্বাচনী ফলাফলটো যেতিয়া ঘোষণা হৈছেই প্ৰায়, ইয়াৰ পৰা কোন বেছি লাভৱান হ'ল? বিজেপিটো হ'লেই, তাৰ বাদে কংগ্ৰেছ বেছি এই নিৰ্বাচনটো লাভৱান হ'ল নে ৰাইজৰ দল লাভৱান হ'ল? এই বিষয়টো আমি সামগ্ৰিক পৰ্যালোচনা কৰিম। তাৰ আগতে আমি এটা বিৰতি লৈ লৈছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।
উৎসৱ দীপান্বিতালৈ সাজু সকলো। দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ। কোভিডৰ বাবে বিগত বছৰত মাটিৰ চাকি বিক্ৰী সীমিত হোৱাৰ পিছত এই বছৰ অধিক বিক্ৰী হোৱাৰ আশা দেখিছে মৃৎশিল্পীসকলে। সেয়েহে তেওঁলোকে বিগত বছৰতকৈ এইবাৰ অধিক মাটিৰ চাকি নিৰ্মাণ কৰিছে। মঙলদৈ পুনিয়া বৰকুমাৰপাৰাৰ মাটিৰ চাকিয়ে উজ্বলাব আপোনাৰ পদূলি। চীনৰ জাকজমকীয়া বিজুলীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কুমাৰপাৰা গাঁৱৰ মৃৎশিল্পীসকল। শিল্পীৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰু ডাঙৰ আকাৰৰ বিভিন্ন চাকি। ককাক আজু ককাকৰ দিনৰে চাকত নিৰ্মাণ কৰিছে এইসমূহ সামগ্ৰী। পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকেই মাটিৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক। দীপাৱলী অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেধা সকলো লাগি পৰে চাকি বনোৱা কাৰ্যত। মই উপস্থিত আছোঁ মঙলদৈ বৰকুমাৰপাৰা গাঁৱত আৰু এইখন গাঁৱৰ প্ৰতি ঘৰ পৰিয়ালেই মাটিৰ চাকি নিৰ্মাণ কৰে আৰু বজাৰত বিক্ৰী কৰে আৰু ইতিমধ্যে মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। যিহেতু মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰ'দত শুকুৱাই আৰু ইয়াৰ পিছত তেওঁলোকে যি জুইত পোৰা হ'ব আৰু এই কাৰ্য কৰিবৰ কাৰণে তেওঁলোকে সাজু কৰিছে। এই যি ঘৰখন তেওঁলোকে কিন্তু প্ৰতি বছৰে প্ৰায় লক্ষাধিক মাটিৰ চাকি সাজু কৰি তোলে আৰু এই বছৰ তেওঁলোকে মাটিৰ চাকিসমূহ সাজু কৰিছে, বজাৰত বিক্ৰী কৰিব আন বছৰৰ দৰে এই বছৰ। কিন্তু এই বছৰ যিহেতু দীপাৱলী উদযাপন কৰিব সকলোৱে আৰু তাৰ কাৰণে অধিক তেওঁলোকে মাটিৰ চাকি নিৰ্মাণ কৰিছে। আমি আইতাগৰাকীৰ ওচৰলৈকে যাম, কথা পাতি যত্ন কৰিম। এবাৰ মাটিৰ চাকি আন বছৰতকৈ বেছিকৈ বনাইছে নেকি? এইবাৰ আমাৰ বেছিকৈ বনাইছোঁ বাবা। এই বছৰ খোলা হোৱা নাছিল নে, লকডাউন হৈ আছে, এইবাৰ অলপ বেছিকৈ বনাইছোঁ আৰু। মাটিৰ চাকিৰ বাহিৰে ডাঙৰ ওখ গছা আকৌ ধূনা দিয়া এইবিলাক বনাই আছোঁ। বনোৱা গৈছে 3-4 হাজাৰমান, আগতকৈ বেছি অলপমান। মনটো ভাল লাগছে, কাৰণ যোৱা এই 2 বছৰতে বহুত তাৰমানে এই কোভিডৰ কাৰণে তাৰমানে বন্ধ হৈ থাকিল। এই বছৰ চৰকাৰে খোলা দিছে, এই সময়ৰ কাৰণে ৰখি থাকোঁ, কাৰণ এটা প্ৰত্যেকৰে এটা ছিজন, প্ৰত্যেকে চাকি বন্তি কিনি নিয়ে, গতিকে এই মানে ছিজনটোৰ লাগি আমি ৰখি থাকোঁ। এই বছৰে প্ৰায় 10-15 হাজাৰ চাকি বনায়, এই বছৰ এইবাৰ মোটামুটি 40-50 হাজাৰমান বনাইছোঁ। এইবাৰ অলপ বেছিকৈ বনাইছোঁ, খোলা দিয়াৰ কাৰণে মনটো খুব ভাল লাগিছিল। তাৰমানে এইবিলাক মঙলদৈত বিক্ৰী হ'ব, 1 নম্বৰতে মঙলদৈত, 2 নম্বৰতে বঙলাগড় আৰু 3 নম্বৰত ঘৰৰ পৰা বেপাৰীবিলাকে লৈ যায়। প্ৰত্যেকটো পৰিয়ালৰ মাজতেই চলে এক সুস্থ প্ৰতিযোগিতা। প্ৰত্যেকটো পৰিয়ালে সাজি উলিয়াই 40,000 পৰা 50 হাজাৰকৈ মাটিৰ চাকি। স্থানীয় বজাৰত এইসমূহ বিক্ৰী কৰাৰ লগতে এওঁলোকৰ ঘৰৰ পৰাও এই চাকিসমূহ কিনি লৈ যায় বহু গ্ৰাহক আৰু ব্যৱসায়ীয়ে। গহপুৰৰ এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী মহিলা, জীৱন সংগ্ৰামৰ অন্য এক নিদৰ্শন লক্ষী বৰা। গহপুৰৰ বৰঘুলিৰ নিবাসী লক্ষী বৰাই বৰগীত, হৰিনাম, দিহানাম, লোকগীত Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মিত্ৰতাৰ সম্পৰ্কত আমি আলোচনা কৰিছোঁ, কাৰণ আজিকালি যেহেতু শেহতীয়া যিটো ভাৰতৰ ৰাজনৈতিক ধাৰা, সেই ধাৰাটোত দল যিমানে শক্তিশালী নহওক, কিন্তু যিটো আঞ্চলিক দল উত্থান হৈছে বা বিভিন্ন জনগোষ্ঠীয় দল উত্থান হৈছে, তেওঁলোকক বাদ দি কোনেও আচলতে চৰকাৰ গঠনৰ সপোন দেখিব নোৱাৰে বা তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আজি বিজেপিয়ে এটা শক্তিশালী দল হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে বা দেশৰ চুকে কাৰণে বিজেপিৰ প্ৰভাৱ বিস্তাৰ হৈছে। তথাপিও কিন্তু বিজেপিয়ে
যাক লাগে তাক লগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সেই মিত্ৰতাৰ ৰাজনীতি এতিয়া নতুন ৰূপ লৈছে আৰু সেইকাৰণে সৰু সৰু বহুত দলেও ক্ষমতাৰ অংশীদাৰ হৈছে, মন্ত্ৰী বিধায়ক হৈছে, অধ্যক্ষ হৈছে, সাধাৰণ MLA এজন হৈ থকাকৈ নাই, তেওঁলোকে চৰকাৰৰ ওচৰত গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। আজি বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো তৰুণ গগৈ চৰকাৰৰ দিনতো দেখিছিলোঁ যে BPF-ক তেওঁলোকে লগত লৈ চৰকাৰ গঠন কৰিছিল, অথচ BPF নহ'লেও কংগ্ৰেছে চৰকাৰ গঠন কৰিব পৰা পজিশ্যন তেতিয়া আছিল। এতিয়াও BJP-য়ে তেওঁলোকে নিজে চৰকাৰ গঠন কৰাৰ ক্ষমতা থকাৰ পাছতো কিন্তু UPPLক এৰি দিব খোজা নাই বা তেওঁলোকক লগত লৈছে। প্ৰথমবাৰ BPF-কো লগত লৈছিল সৰ্বানন্দ সোণোৱালৰ দিনত। গতিকে ৰাজনৈতিক অংক খেলি মেলি বেলেগ হ'ব পাৰে, কিন্তু আঞ্চলিক দলসকলক বা দলক বাদ দি তেওঁলোকে ক্ষমতাৰ সপোন দেখা নাই বা ক্ষমতা সুস্থভাৱে চলাই যাব বুলি নিবিচাৰে। কিন্তু বহুতে এতিয়া আমি আলোচনা কৰিব খুজিছোঁ, বহুতে ক'ব খোজে যে এইবাৰ মহাযুদ্ধ কৰি কংগ্ৰেছে ভুল কৰিলে শুদ্ধ কৰিলে সেয়া হয়তো পৰৱৰ্তী সময়ত আৰু আলোচনাৰ প্ৰয়োজন আছে, কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলে বুলিয়ে যে AYDF বেয়া হৈ গ'ল, ৰাইজৰ দল বেয়া হৈ গ'ল বা গণমৰ্চা বেয়া হৈ গ'ল, এনেকুৱা ধৰণৰ কথা এটা হ'ব নোৱাৰে। কাৰণ সেইটোৱে আকৌ লগে লগে আজি প্ৰমাণ কৰিলে যে অকলশৰে যুঁজাটো ইমান সহজ নহয় আজিৰ ৰাজনীতিত। কাৰণ আজি তৃতীয় পৰ্যায়লৈ আহিল, যি দুটা সমষ্টি কংগ্ৰেছৰ দখলত থকা সমষ্টি দুটাত এতিয়া কংগ্ৰেছ নিজেই তৃতীয় পৰ্যায়লৈ আহিল। গতিকে এইটো কংগ্ৰেছৰ বাবে এটা নতুন চিন্তাৰ উন্মেষ ঘটিব। নতুনকৈ আকৌ হয়তো ভূপেন বৰা বা তেওঁৰ সতীৰ্থসকলে ভাবিব লাগিব, হাইকমাণ্ডে ভাবিব লাগিব যে অকলে খেলি য'ত আমি যুগ্মভাৱে বা মহাযুদ্ধ কৰি য'ত আমি চৰকাৰ গঠনৰ সপোন দেখিছিলোঁ বা দুটাকৈ সমষ্টি দখল কৰিছিলোঁ, এতিয়া অকলশৰে খেলি আমি সমষ্টি দুটাত তৃতীয় পৰ্যায়লৈ আহিলোঁ, তৃতীয় স্থানলৈ আহিলোঁ। সেই কথাখিনি নিশ্চয় আমি পৰৱৰ্তী সময়ত আলোচনা হ'ব আৰু ভূপেন বৰা তেওঁ কি কয় সেই কথা আমি নিশ্চয় অলপ পিছত গম পাম। এতিয়া মই যিহেতু আমি গোটেই প্ৰেক্ষাপটটো পালোঁ, মিত্ৰতাৰ সম্পৰ্কত আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিজনেও ক'লে, BJP প্ৰতিনিধিজনেও ক'লে, গতিকে এতিয়া আমি এজন নিৰপেক্ষ ব্যক্তি হিচাপে তেওঁ এটা বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা আছে, ৰাজনীতি তেওঁ আজি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰি আহিছে। গতিকে মই ডক্টৰ দয়ানন্দ পাঠকদেৱক এটা সুধিব খুজিছোঁ যে কংগ্ৰেছে যিটো নতুন অংক কৰিছে যে আমি একলা চলৰৈ অকলে যোৱাৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটো অনাগত দিনত কিমান সফল হ'ব বুলি ভাবে আজি ফলাফল চাই? মই এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো স্বাধীনতাৰ পিছত বদলি গৈছে। আপুনি স্বাধীনতাৰ পিছত চাওক কংগ্ৰেছ দলে এটা মত আছিল, এতিয়া ভাৰতবৰ্ষতো বিভিন্ন ঠাইত বিভিন্ন দল সৰু সৰু দল নাছিল তেতিয়া, এই দলবিলাক আছিল, এতিয়া নতুনকৈ হৈছে কাৰণ কি তাত লোকেল স্বাৰ্থবিলাক আছে। আৰু ভাৰতবৰ্ষখন হৈছে এখন বিশাল এখন দেশ। এখন বিশাল দেশত এটা দলে আপোনাৰ শাসন কৰা কথাটো আপুনি বহুত ক্ষেত্ৰত ভাবিব নোৱাৰে, বহুত ক্ষেত্ৰত, কাৰণ কি তাত আনুষ্ঠানিক আপোনাৰ ধৰক আঞ্চলিক স্বাৰ্থবিলাক থাকে। সেই আঞ্চলিক স্বাৰ্থবিলাকক লৈ পেলাই ধৰক আপোনাৰ আজি উন্নয়ন যিমান পাঞ্জাৱত হৈছে, আপোনাৰ তামিলনাডুত হৈছে, সেই দলবিলাকতো হৈছে। গতিকে আমি ভাবোঁ যে প্ৰতিটো দলে, আনকি BJPও নিজৰ যিটো দৃষ্টিভংগী, নিজৰ যিটো ফিলচফি বা ৱৰ্ক কালচাৰ, সেই কালচাৰটো কিন্তু কিছু বদলাব লাগিব। আৰু এইবাৰৰ আজিৰ যিটো আপোনাৰ নিৰ্বাচনৰ যিটো ফলাফল, এই ফলাফলটো কংগ্ৰেছৰ কাৰণেতো হতাশাজনক হৈছেই, কিন্তু হতাশাজনক হোৱাৰ ফলতেও এইটোৱে কিন্তু এটা ইট গিভছ এ লেচন যে আপুনি যিটো কথা কৈছে যে আমি এতিয়া কেনেকৈ চলা উচিত, অন্ততঃ তেওঁলোকে ষ্ট্ৰেটেজিটো ষ্ট্ৰেটেজি ল'লে, মহাযুদ্ধ হৈও খেলিলে, অকলশৰেও খেলিলে। গতিকে তেওঁলোকে দেখিছে যে আমি এটা ষ্ট্ৰেটেজিক চেঞ্জ এটা কৰিব লাগিব। এই কথাটো কিন্তু তেওঁলোকে আৰু ষ্ট্ৰেটেজিক চেঞ্জটো কেনেকৈ কৰে তেওঁলোকে সেইটো গৱেষণাৰ মাজে মাজে সেইটো কৰিব লাগিব। আৰু BJPৰ ক্ষেত্ৰত হৈছে কি যে এইটো এটা সাংঘাতিক BJPৰ কাৰণে যে ভাল চিট, BJP এনেও এই 3টা চিট নহ'লেও BJPৰ কাৰণে কোনো ক্ষতি নাছিল, একেই আছিল। কিন্তু BJPৰ কাৰণে এটা ডাঙৰ ক্ষতি এটা হ'ব পাৰে বুলি মই এটা ভাবিছোঁ কি যে BJP যদি খুব অভাৰ কনফিডেণ্ট হৈ থাকে তেতিয়া কিন্তু BJP কিন্তু মাৰ খাব। আৰু সেইবুলি এটা কথা আছে কি যে অভাৰ কনফিডেন্স বা যিটো কমপ্লেচেঞ্চি বুলি কয় ইংৰাজীত, এইটোৱে কিন্তু সাংঘাতিক এটা ডেঞ্জাৰাছ হয়। গতিকে আপুনি অসমৰ মানুহক বা অসমৰ ভোটাৰক আপুনি কিন্তু বিশ্বাসত যদি লৈ পেলাই যে আমাক এনেকৈ হেৰি দি দিব, কাৰণ কি 4 মাহ আগত আপোনাৰ সুশান্ত বৰগোহাঁইক ভোট দিছে কংগ্ৰেছত আৰু 4 মাহ পাছত আপোনাৰ BJPক দিছে। গতিকে আপুনি এই যিটো জনতাৰ যিটো আপোনাৰ চাইকলজি, সেইটোতো বুজিয়ে পাইছে আপোনাৰ, জনতাৰ কোনো চাইকলজি নাই, পলিটিকেল ফিলচফি অন্তত নাই। পলিটিকেল ফিলচফি আছে ভাৰতবৰ্ষত, এটা দলৰ আছে, সেইটো মই উদাহৰণ দিছোঁ, সেইটো হ'ল আপোনাৰ CPM। আজি CPMৰ এজন মানুহ আহি তৃণমূলত জইন কৰিছে নেকি, মোক কওক। নকৰে, এজনো জইন কৰা নাই। আমি বছৰ ধৰি আঁতৰি থাকিব ক্ষমতাৰ পৰা, 17 বছৰ 20 বছৰ থাকিব কাৰণে দে উইল নট চেঞ্জ দা, মানে তেওঁলোকে চেঞ্জ নকৰে, এই কথাটো দেখিলোঁ। গতিকে এইবাৰ ধৰক আপোনাৰ ৱেষ্ট বেংগলত এটাও আপোনাৰ তেওঁলোকৰ CPM নাই, তত্ৰাচ তেওঁলোকে এজন CPM আহি পেলাই ইয়াতে TMCত জইন কৰা নাই, বিকজ অফ দেট ফিলচফি। আৰু সেই ফিলচফিটো মই গ্ৰহণ কৰোঁ নকৰোঁ সেইটো বেলেগ কথা, কিন্তু সেই ফিলচফিটোৱে তেওঁলোকক সেইটো দেখাই দিছে শক্তিটো। কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ক্ষেত্ৰত কংগ্ৰেছৰ সেই ফিলচফিটো কিন্তু বহুত ক্ষেত্ৰত নাই, আৰু BJPও সেই ক্ষেত্ৰতো কিন্তু তেওঁলোকেও আগবঢ়াই নিব পৰা নাই। এতিয়া ধৰক মই আমাৰ BJPৰ প্ৰতিনিধি আছে, মই তেওঁৰ থ্ৰুদি মই এই কথাটো ক'ব খোজোঁ
যে প্ৰথমতে জনসংঘ বুলি হ'ল, জনসংঘৰ বিজেপি হ'ল। বিজেপি নামটো মই ভাল নাপাওঁ আপোনাৰ। ভাৰতীয় জনতা পাৰ্টি কেলে, দলটো কেলে নিদিলে আপোনাৰ? পাৰ্টি শব্দটো আকৌ তাত হাইব্ৰিডাইজ কিয় কৰিলে ইংৰাজী এটা আনি পেলাই? এই শব্দটো আনি পেলাই এই এটা ভাৰতীয় সংস্কৃতিৰ এটা প্ৰবক্তা হিচাপে এটা দল, গতিকে তেওঁলোকে বিজেপি ভাৰতীয় জনতা দল বুলি ক'লেতো হ'লেহেঁতেন আপোনাৰ, কিন্তু তেওঁলোকে পাৰ্টি শব্দটো ইংলিছত এটা শব্দ হ'লে কাইলৈ সোমাই দিলে। গতিকে মই দেখিছোঁ তেওঁলোকে এটা সেই হাইব্ৰিডাইজেশ্যন যিটো ক্ৰছ ব্ৰিডিং, সেই ক্ৰছ ব্ৰিডিং কৰি এই নামটো কৰি দিলে। গতিকে মই ভাবোঁ এই নামটো তেওঁলোকে বদলাব লাগে, বদলাই পেলাই ভাৰতীয় জনতা দল কৰিব লাগে, পাৰ্টিটো গুচাব লাগে। গতিকে এই কথা এটা মোৰ ছাজেশ্যন থাকিল। আৰু আৰু কিবা ক'ব নেকি এই সম্পৰ্কত, বিজেপি সম্পৰ্কত? বিজেপি সম্পৰ্কত আৰু আছে, কিন্তু এটা বিজেপি যদিও কৈছে যে তেওঁলোকে খুব হেৰি, কিন্তু বিজেপি কিন্তু ওমেন কেণ্ডিডেট দিয়া নাই, এইবুলি এটা কথা কৈছে। কিন্তু যিটো নাৰী শক্তিৰ কথা কয়, কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত নাৰী শক্তিটো খুব পিছ পৰি থকা নিচিনা লাগে। ওমেন এগৰাকী কণ্ঠটো তাত দিব পাৰিব লাগিছিলে, এইটো কংগ্ৰেছেও দিয়া নাই, এওঁলোকেও দিয়া নাই। গতিকে ওমেন দিয়াটো এটা শ্লোগান ধৰ্মী কথা যেন লাগিছে আমাৰ এতিয়া, গতিকে সেইটো কৰা নাই। তাৰপাছত ধৰক আপোনাৰ এই এটা কথা আছে, তাৰপাছত ধৰক আপোনাৰ এতিয়া ভৱানীপুৰ সমষ্টি বা অন্যান্য সমষ্টিত আপুনি সংখ্যালঘুৱে যে আপোনাৰ বিজেপিক ছাপোৰ্ট কৰে, এই কথাটো মই মানি নলওঁ। তেওঁলোকে বিজেপিক ছাপোৰ্ট কৰে, কাৰণ কি তাৰ মাজত হিতাধিকাৰী বহুত আছে, আৰু হিতাধিকাৰীসকলে, কাৰণ মোৰ ঘৰত কাম কৰা মহিলাগৰাকী এতিয়া গুচি গৈছে আপোনাৰ, তেওঁ সকলো সুবিধা দিয়া বুলি কৈছে। আৰু তেওঁলোকক চৰকাৰ মই সুবিধা ভাল পাইছোঁ যে তেওঁ সেই সুবিধাটো দিছে আপোনাক, কেলৈ নিদিব আপোনাক? কাৰণ ৰাইট টু লিভ, তেওঁলোকক জীয়াই থকাৰ অধিকাৰটো আমি দিব লাগিব আপোনাৰ। আৰু ধৰ্মই নোখোৱাই, তেওঁলোকে এটাও বুজিছে লাহে লাহে, বা বহুত মানুহে বুজিছে ধৰ্মই নোখোৱাই যিটো পাব চৰকাৰৰ পৰা, যি সাহাৰ্যই নাপাওক, আমি ক'ব পাৰোঁ যে এইটো কিয় দিব লাগে, মানুহক নিজৰ কাম কৰি খাবলৈ দিব লাগে, কিন্তু সেই পোৱা বস্তুটোহে মানুহটোক জীয়াই ৰাখে, ধৰ্মই নোখোৱাই, সেইটোও বুজিছে। এই যিটো আপোনাৰ মোৰ এখন ঘৰৰ ওপৰত চাল এখন লাগিব, তাৰপিছত মোৰ আৰু খোৱা মানে চাউল কেইটামান লাগিব, কাপোৰ এখন লাগিব, এইখিনিটো কথা। এই বেছিক কথা ৰাখিলে মই ভাবোঁ আপোনাৰ, আৰু সেই কথাটোক লৈ আপোনাৰ সেই যিটো আপোনাৰ সংখ্যালঘুসকলৰ যিটো সেই যিটো দুৰ্বলতা, সেই দুৰ্বলতাক এক্সপ্লইট কৰিছে মৌলবাদীসকলে। মৌলবাদীসকলেহে আপোনাৰ বিজেপিৰ এগেইনষ্টে তেওঁলোকক ভোট দিয়াইছে আপোনাৰ। গতিকে সেই মৌলবাদীখিনি যদি আপুনি গুচাই দিয়ে, তেতিয়াহ'লে সংখ্যালঘু সংখ্যাগুৰুৰ কোনো ডিফাৰেঞ্চ নাথাকে আপোনাৰ। হয়, মই এতিয়া কংগ্ৰেছ প্ৰাৰ্থী প্ৰতিনিধিজনৰ ওচৰলৈ আহিছোঁ। পৰীক্ষাত ফেইল কৰিলে আপোনাৰ এতিয়া অনুভৱ কি? লোকক দুখ দিবনে নিজক অলপ? নাই, চাওক, ইয়াত দুটা বস্তু থাকিব, যে পৰ্যালোচনা এটা কৰিব লাগিব। যিকোনো সফলতা বা বিফলতাৰ পিছতে তাক এটা পৰ্যালোচনাৰ প্ৰয়োজন, আৰু সেইটো সেইটো স্বাভাৱিকতে থাকিব। কিন্তু আজি ধৰক মই ষ্টুডিঅ'ৰ মঞ্চত কি পৰ্যালোচনা হ'ব সেইটো মই ক'ব নোৱাৰোঁ। আজি ফলাফল ওলাইছে, আমি সেইটো দলীয় মজিয়াত সেইবিলাক হ'ব অনাগত দিনত, আৰু সেইটো অৱশ্যে সেইটো হ'বই লাগিব। কাৰণ আমি যিহেতুকে উত্থান কৰাৰ কথা ভাবিছোঁ, বা আমি 26লৈ এটা আমাৰ প্লেনিং আছে যে আমি 126টা সমষ্টিতেই আমি আমাৰ সংগঠন শক্তিশালী কৰিম। এই ধৰণৰ যিহেতুকে আমাৰ এটা আমি তেনেকুৱা এটা পণ লৈছোঁ, সেইকাৰণে আমি সেই কামবিলাক আমি কৰিবই লাগিব। আৰু অনাগত দিনত আমি কাৰ লগত গোটবন্ধন হয়, কি হয়, মহাজোঁট হয়, মিত্ৰজোঁট হয়, সেইটো পিছৰ কথা। সেইটো প্ৰাক নিৰ্বাচনী এটা আণ্ডাৰষ্টেণ্ডিং যদি কিবা হয় সেইটো হ'ব পাৰে। কিন্তু যোনেই টিকেট নাপাওক বা যাৰ লগতে বুজা পৰা নহওক, এতিয়া আমাৰ মানসিকতাটো হৈছে, বা আমি যি আমাৰ প্ৰদেশৰ সভাপতিয়ে হওক বা হেৰিয়ে হওক, আমাৰ যিখিনি আলোচনা হৈছে তাত এই ধৰণৰ কথাবিলাকে স্থান পাইছে যে আমাৰ প্ৰথমতে আমি কোনে ক'ত কি পাম সেইটো পিছৰ কথা। প্ৰথম আমি নিজৰ 126টা সমষ্টিত আমি সংগঠন শক্তিশালী কৰিব লাগে। সেইটো কাৰণে আৰু সেই এটা কথা আমাৰ এতিয়া আছে। আৰু এটা কথা হৈছে যে আমাৰ মাজত বহুত বস্তু আজিকালি নোহোৱা হৈ গৈছে। এতিয়া আমি বহুত নতুন মানুহে আমি বহুত কথা নাজানাৰ কাৰণেও আমি এই কম সময়ত আমি মানে এই যিবিলাক খন্তেকীয়া চিন্তাধাৰা লৈ পেলাই আমি যিবিলাক হয় সেই ধৰণে পৰিচালিত হওঁ, সেই কথাবিলাকো হৈছে। ছাৰে এই কথাবিলাক ভালদৰে জানিব। তো সেই ধৰণৰ কথাবিলাকৰ কাৰণেও আজি এটা এই যে বিধায়কজন গুচি গ'ল, কোনোবা এটা দলৰ পৰা যায়, কোনোবা এটা দলত গ'ল, সেইটো ডাঙৰ কথা নহয়। কিন্তু সমাজ ব্যৱস্থাত তাৰ যিটো প্ৰভাৱ পৰে সেইটোহে ডাঙৰ কথা। আচল কথা হৈছে আমি সেইখিনি এটা দলৰ পৰা গৈছে, দল এটাৰ লছ হৈছে, কোনোবা এটা গেইন কৰিছে, সেইটো ডাঙৰ কথা নহয়। আজি চৰকাৰ বিজেপিৰে চলক বা চৰকাৰ কংগ্ৰেছৰে চলক বা এজিপিৰে চলক, যদি ইয়াৰ জনসাধাৰণৰ কোনো লাভালাভ নহয়, চৰকাৰখন বদলাই থাকি কি হ'ব? চোলাটো বদলাই দিয়াৰ পিছত যদি তাৰ কাম কৰাৰ পৰিস্থিতি যদি একেই থাকে, গুৱাহাটীত যদি এজাক বৰষুণ দিলে ৰাস্তাত পানী হৈয়ে থাকে, চৰকাৰখন বদলিয়ে থাকিল বাৰু, তাৰ কংগ্ৰেছক ভোট দিয়ে, কংগ্ৰেছৰ দিনত একে অৱস্থা হয়, আকৌ ৰাইজ সজাগ হৈ বিজেপিক ভোট দিলে আকৌ একে অৱস্থাই হয়। আৰু যদি গুৱাহাটীখনৰ দুৰ্দশাৰ কাৰণে বিজেপিক যদি আমি
শতাংশ দোষ দিওঁ 70% দোষ 15 বছৰীয়া কংগ্ৰেছে ল'ব লাগিব তাৰমানে কথাটো তেনেকুৱা ৰাইজ সতৰ্ক হৈ চৰকাৰ চলায় কিন্তু আকৌ পলিটিচিয়ানবিলাকে এইটো ঠগে ৰাইজে ঠগহে খাই আছে আপোনালোকে বিজেপিয়ে ধুনীয়া কথা ক'লে ৰাইজে ভাবিলে যে নাই বিজেপি কংগ্ৰেছতকৈ বিজেপিতকৈ কংগ্ৰেছে ভাল কংগ্ৰেছক ভোট দিলে আকৌ বিজেপিয়ে ক'লে বিজেপিক ভোট দিলে গতিকে ৰাইজক আচলতে লটি ঘটি কৰাই থকা হৈছে এতিয়া কংগ্ৰেছৰ এই বিপৰ্যয় বা এই বেয়া দিন পৰিছে এতিয়া কংগ্ৰেছে নিশ্চয় আকৌ নতুন সিদ্ধান্ত ল'ব নতুন কথা বতৰা আহিব কিন্তু এটা কথা আমি অনুভৱ কৰোঁ আপুনি চাগৈ পাঠক দৰে আপুনি চাগৈ অনুভৱ কৰে কংগ্ৰেছে কিন্তু লিডাৰ সৃষ্টিত গুৰুত্ব নিদিয়ে নেতৃত্বৰ পৰিৱৰ্তন নেতৃত্ব নতুন যুৱকে নেতৃত্ব লওক সমষ্টিত নতুন ল'ৰা ওলাই আহক তেওঁ অহাবাৰ কেণ্ডিডেট পাব সেই ধৰণৰ কথাবিলাকলৈ কিন্তু কংগ্ৰেছ নাযায় যি কাৰণে আজি সুশান্ত বৰগোহাঁই ওলাই যোৱাৰ লগে লগে থাওৰাত ভেকুৱাম হৈ গ'ল কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী ওলাই যোৱাৰ লগে লগে মৰিয়নিত ভেকুৱাম কাইলৈ যদি চামগুৰি সমষ্টিত বা আজি আপোনাৰ জনিয়া সমষ্টি কওক বা যিবিলাক সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেট আছে বা জিকি আহিছে আজি ছয়গাঁও সমষ্টিৰ কথা এই সমষ্টিবিলাকত যদি কাইলৈ সেই বিধায়কজনে ৰিজাইন দিয়ে বা তেওঁ বেলেগ দললৈ গুচি যায় কংগ্ৰেছৰ হাহাকাৰ অৱস্থা এটা হয় ইভেন ৰাজীৱ ভৱনত আমি সেই পৰিৱেশ দেখিছোঁ গতিকে সেই নেতৃত্ব লিডাৰ সৃষ্টিৰ যিটো প্ৰক্ৰিয়া কংগ্ৰেছে সদায় বাধা দি আহিছে নতুন প্ৰজন্মক তেওঁলোকে বাধা দিয়ে দুই এজনক লয় এইবাৰ নিৰ্বাচনৰ পিছতে কেইবাটাও নতুন ল'ৰা যিসকলে দলটোৰ হৈ কাম কৰিছিল ফেচবুকত ছ'চিয়েল মিডিয়াত এক্টিভ আছিল তেওঁলোক কিবা কথাত আঁতৰি গ'ল কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনা কৰা নহ'ল কিয়নো আঁতৰি গ'ল তোমালোক আহা বিধায়কত্বটো ৰাখিব নোৱাৰিলে যিবিলাক যুৱক যুৱতীয়ে নতুনকৈ কংগ্ৰেছত আহি পেলাই এটা নতুন শক্তি দিব খুজিছিল তেওঁলোকো কিন্তু ৰাখিব নোৱাৰিলে কংগ্ৰেছে ফলত সেই পুৰণা যিসকল মানুহে কেতিয়াবা ৰাজীৱ ভৱনলৈ আহে আৰু ঘৰত বহি থাকে পুৰণা পইচা পায় পেঞ্চন পায় আগৰ MP MLA হৈ আছিল তেওঁলোকে চলি থকাৰ আছে ৰাজীৱ ভৱনত এটা ক্লাবৰ নিচিনা আহে প্ৰেছ মিটত দুআষাৰ কথা কয় আকৌ ঘৰত বহি থাকে তেওঁলোকে কোনো সমষ্টি কোনো চুককোণ নাযায় আৰু আজি দিছপুৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সমষ্টিত কংগ্ৰেছ ভেকুৱাম গুৰুত্বপূৰ্ণ কথা আজি পূব গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ লিডাৰ নাই য'ত আজি কেণ্ডিডেট হ'ব পাৰিব আজি পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ লিডাৰ নাই য'ত ভোট দি মানুহে জিকাবলৈ মানুহ আছে আজি জালুকবাৰী সমষ্টি ভেকুৱাম গতিকে আজি গুৱাহাটীৰ 4টা সমষ্টিত যদি কংগ্ৰেছ এইটো অৱস্থা হয় আজি সুশান্ত বৰগোহাঁই যোৱাৰ লগত যদি থাওৰাত এইটো হয় ৰূপজ্যোতি যোৱাৰ লগত যদি এইটো হয় তেনেহ'লে কংগ্ৰেছে কেনেকৈ সপোন দেখিব পাৰে যে এই সমষ্টিখিনি আমি হাতত ৰাখিম এই কথাবিলাক কংগ্ৰেছে কিমান দূৰ আলোচনা কৰে নাজানো কিমান গুৰুত্ব পায় নাজানো কিন্তু এটা কথা ঠিক আপুনি কোৱাৰ দৰে কংগ্ৰেছৰ যিটো ষ্ট্ৰেটেজিক কিছুমান ভুল কৰি থাকে সেই শুদ্ধৰণিৰ কাৰণে হয়তো কংগ্ৰেছে বহুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মই কল্যাণ গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপিয়ে যিটো ষ্ট্ৰেটেজি লৈছে আপোনাৰ দৃষ্টিত কি ভাবে যে এই ষ্ট্ৰেটেজিৰ ওচৰত কংগ্ৰেছ টিকি থাকিব পাৰিবনে কাৰণ আপুনি দুইটা দলৰ লগতে সক্ৰিয়ভাৱে জড়িত কংগ্ৰেছ আপুনি বহুদিন কৰিলে কংগ্ৰেছৰ লগত থাকি আপুনি কংগ্ৰেছৰ বেয়া দিনত থাকি কংগ্ৰেছ উঠোৱা মানুহ এজন আপুনি মই জানো আপাৰ আসামত ৰাজীৱ ভৱনত আপুনি অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অঞ্জন দত্ত সভাপতিৰ দিনত আপুনি প্ৰদেশ কংগ্ৰেছ আপুনি চলোৱাৰ নিচিনাই হৈছিল গতিকে কংগ্ৰেছৰ গোটেই ভিতৰখন আপুনি জানে আৰু সেই ভিতৰখনত কি হয় সেই কথা জানি আপুনি বিজেপিলৈ আহিল আৰু এতিয়া বিজেপিটো আপুনি বিজেপিৰ কাম কাজ বিজেপিত RSৰ প্ৰভাৱ কেনেকুৱা জনসংঘৰ প্ৰভাৱ কেনেকুৱা সভাপতিয়ে কি ৰোল প্লে কৰে মুখ্যমন্ত্ৰীয়ে কি ৰোল প্লে কৰে এই কথাবিলাক আপুনি নিশ্চয় কিছু বুজি উঠিছে এই যে দুইটা দলৰ যিটো ষ্ট্ৰেটেজি এই ষ্ট্ৰেটেজিৰ ফলত আপোনালোক কিমান আগবাঢ়ি থাকে কংগ্ৰেছ তাত কেনেকৈ বিপদত পৰিব পাৰে নহয় মোৰ আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো মোৰ এনেকুৱা হ'ব প্ৰথমতে মই দয়ানন্দ পাঠক ছাৰৰ কথা এটা মই ক'ব বিচাৰিছোঁ যে তেখেতে ক'লে যে এই ধৰ্ম কি হৈছে সেইটো কথা নহয় যিবোৰ হিতাধিকাৰী এই হিতাধিকাৰীসকল সকলোকে যেনেকৈ ধৰণকে পাৰিছে যে বিজেপি চৰকাৰে সেই সময়ত দি গৈছে উদাহৰণস্বৰূপে তেখেতৰ ঘৰতে কাম বন কৰা যিগৰাকী মহিলাৰ কথা কৈছে আৰু তেখেত বোধহয় সংখ্যালঘু সম্প্ৰদায়ৰ গতিকে হিতাধিকাৰী চিলেকশ্যনৰ ক্ষেত্ৰত হয়তো চৰকাৰে তেনেধৰণৰ কোনো ধৰণৰ বৈষম্যতা তেখেতসকলে কৰা নাই দ্বিতীয় ক্ষেত্ৰে হ'ল আপোনাৰ এটা প্ৰশ্ন আহিলে যে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ মাজত গোটেই পাৰ্থক্যটো কাৰণ কিয় মই দুইটা দলৰে সদস্য হিচাপে কাম কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিত মই এটা বস্তু দেখা পাইছোঁ যে নতুনত্বটো কৰিবলৈ নতুনত্বটোৰ ক্ষেত্ৰত যোৱা পাৰ্লিমেণ্ট ইলেকশ্যনত 4জনকৈ জ্যেষ্ঠ সাংসদ তেখেতসকলে ৰিপ্লেচ কৰিছে বাই য়ং ওৱান কংগ্ৰেছত কিন্তু সেইটো অভাৱ দেখা গৈছিলে ধৰক আজি বিজয় কৃষ্ণ সন্দিকৈ বহুত দিন ধৰিবলৈ তেখেতে যোৰহাট পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ তেখেতে সাংসদ আছিলে আজি ধৰক পৱন সিং ঘাটোৰা তেখেতে
পৰাজয়বৰ নকৰালৈকে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ তেখেতে সাংসদ আছিলে ঠিক তেনেকৈ ধৰক আমি দেখা পাইছিলোঁ ধুবুৰীতো তেনেকুৱা ধৰণৰ জ্যেষ্ঠ নেতাসকলে বহুদিন ধৰি এটা সমষ্টি প্ৰতিনিধিত্ব কৰি আছে যাৰ ফলত কি হয় সমষ্টিটো এৰি দিব নোখোজে এতিয়া মোৰ নিজৰ ক্ষেত্ৰতে দেখিছিলোঁ যে প্ৰণৱ গগৈ ডাঙৰীয়া তেখেতে প্ৰায় 4টা টাৰ্ম ধৰি তেখেতসকলে সেই সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছিলে অথচ হয়তো মই দলৰ কাৰণে কাম কৰি আছিলোঁ মইতো সুবিধাটো পোৱা নাই মই নতুন প্ৰজন্ম মানে মই কাইনেশ্বৰৰ পৰা আহি কংগ্ৰেছৰ পৰা আহি প্ৰদেশ কংগ্ৰেছ কৰা গতিকে কিন্তু বিজেপিত মই এইটো বস্তু দেখা পাইছোঁ যাক যিটো স্থান দিব লাগে সময় সাপেক্ষে তেখেতসকলে সেইটো স্থান দি আছে তেতিয়া কি হয় দলটো আৰু প্ৰগ্ৰেছ কৰে আৰু দলটোৰ কি হয় কামৰ যিটো প্ৰৱণতা আৰু মানে এক্টিভিটিটো আৰু মানে বেছি হয় তাৰ ফলত উৎসাহিত হয় আৰু কাম কৰিবলৈ যেতিয়া উৎসাহিত হয় তেতিয়া দলৰ নতুন কনচেপ্ট তৈয়াৰ হয় এই নতুন কনচেপ্টত কি হয় কাৰণ কিয় ৰাজনীতিটো এটা স্থিতিত ৰৈ নাথাকে ৰাজনীতিটো সদায় এটা গতিশীল গতিকে এই ক্ষেত্ৰত মই বিজেপিৰ এটা বস্তু দেখা পাইছোঁ যে তেখেতসকলে নতুনত্বটো প্ৰত্যেক সময়তে দিবলৈ চেষ্টা কৰে আৰু কংগ্ৰেছৰ সেইটো অভাৱ দেখা গৈছে এতিয়া কংগ্ৰেছত যিহেতু মই নাই কংগ্ৰেছ ত্যাগ কৰিছোঁ তেখেতসকলে জানে কেনেধৰণকৈ হেৰি কৰে কিন্তু নেতৃত্বৰ যে অভাৱ এইটো স্পষ্ট আৰু তেখেতসকলে দুদুল্যমান অৱস্থাত যে তেখেতসকলে যে ধৰ্ম নিৰপেক্ষতাৰ যিটো তেখেতসকলে আধাৰ লৈ পেলাই তেখেতসকলে ৰাজনীতি পথাৰখনত তেখেতসকলে কাম কৰে যে কোন ধৰ্ম নিৰপেক্ষতা কৰিবলৈ যাওঁতে হয়তো কাৰোবাক হয়তো তেখেতসকলে বেছি গুৰুত্ব দিলে কাৰোবাক হয়তো কম গুৰুত্ব দিলে তাৰ কাৰণে হয়তো তেখেতসকলে যিবোৰ অঞ্চলত ভোট পাই পেলাই যিটো অসমৰ ৰাজনীতিত যিহেতু এটা নীতি নিৰ্ধাৰণ কৰে বা তেখেতসকলৰ সেই ভোটৰ দ্বাৰা অসমত চৰকাৰ গঠন কৰা সেইসকলৰ হয়তো ভোট নাপালে নোপোৱাৰ ফলত আকৌ এটা তেখেতসকলে বেলেগ এটা সিদ্ধান্ত ল'ব লগা হয় গতিকে এনেধৰণৰ দুদুল্যমান অৱস্থাৰ কাৰণে হয়তো কংগ্ৰেছে অনাগত দিনত কেনেধৰণকৈ তেখেতসকলে কাৰ্যপন্থা ল'ব এইটো এটা নিশ্চয় এটা মন কৰিবলগীয়া কথা হ'ব মই আশা কৰোঁ যে কংগ্ৰেছ এটা ট্ৰেডিশ্যনেলি এটা পুৰণা দল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত তেখেতসকলে আগভাগ লৈছিলে বিজেপি এটা ট্ৰেডিশ্যনেল এটা দল নেশ্যনেল লেভেলৰ এটা দল গতিকে এই দুটা দলৰ মাজত যদি অসমত যদি ৰাজনীতি পথাৰখনত অসমৰ উন্নতিৰ কাৰণে অসমৰ স্বাৰ্থৰ কাৰণে কাম কৰি যায় মই নিশ্চয় অনাগত দিনত এটা ভাল আমাৰ ফলাফল লাভ কৰিব পাৰিম অসমখন যাতে অধিক আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয় ভাবোঁ যে কংগ্ৰেছো আজি যেনেধৰণে বিৰোধী শক্তি যেনেকৈ এটা ভাল শক্তি লাগে এনেধৰণৰ শক্তি এটা শক্তিশালী দল হৈ থাকক আমি তেনেই আশা কৰোঁ কিন্তু এইটো কথা ঠিক অনাগত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰে যেনেধৰণৰ এই 4 মাহ 5 মাহত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে আজি ড্ৰাগছৰ অভিযানেই কওক আজি ধৰকচোন তেখেতৰ এটা কনচেপ্ট লৈছে যে ডিজিটেল ইণ্ডিয়া যিটো কনচেপ্টত ছাৰ্ভিচ এট দি ড'ৰ ষ্টেপ আপোনাৰ দুৱাৰদলিত আপোনাক যিটো ৰাইজ এই কৰিবৰ কাৰণে যিবোৰ প্ৰচেষ্টা হাতত লৈছে নিশ্চয় প্ৰশংসনীয় আৰু এই কথা লক্ষ্য ৰাখিয়েই এই উপনিৰ্বাচনত যি ভোট দিছে ৰাইজৰ আমাৰ অধিক দায়িত্ব বাঢ়িলে আৰু আমি যিবিলাক প্ৰতিশ্ৰুতি দিছোঁ যদি প্ৰতিশ্ৰুতিবিলাক যদি আমি পালন কৰিব নোৱাৰোঁ কিন্তু অনাগত দিনত আমি অসুবিধাৰ সন্মুখীন যিটো কথা আমাক অলপ যোগ এটা দিব খুজিম কংগ্ৰেছ দল সম্পৰ্কে যে কংগ্ৰেছ দলৰ এই যিটো তেওঁলোকৰ ইণ্টাৰনেল যিটো প্ৰব্লেম সেই প্ৰব্লেম সকলোতকৈ বেছি আজি কেইদিনমানৰ আগতে কপিল সিবালে এটা মন্তব্য দিলে যে আমাৰ লিডাৰশ্বিপৰ ক্ৰাইচিছৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ এইটো হৈছে তেতিয়া আচলতে যিটো আমাৰ ধৰক সোনিয়া গান্ধী এতিয়াও কিন্তু প্ৰেচিডেণ্ট নহয় তেওঁলোকৰ দলৰ প্ৰেচিডেণ্ট নহয় তেওঁ ৱৰ্কিং কিবা এটা প্ৰেচিডেণ্ট হৈ আছে কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰেচিডেণ্টক চিলেক্ট কৰিব পৰা নাই গতিকে প্ৰেচিডেণ্টজন যিটো চিলেক্ট কৰিব পৰা নাই এইটোৱে বুজাইছে যে তেওঁলোকৰ ইণ্টাৰনেল প্ৰব্লেম বহুত আছে সেইকাৰণে যেতিয়া কপিল সিবালে সেই কথাটো ক'লে তেতিয়া কপিল সিবালক আকৌ সাংঘাতিককৈ এটাক কৰিলে আপোনাৰ যে আপোনালোকে এনেধৰণৰ আমি নক'ব আৰু মই আই উইল কণ্টিনিউ টু বি দ্য প্ৰেচিডেণ্ট ঠিক এনেকৈ ক'ব থাকিলে দলীয় পৰ্যায়ত ক'ব এনেকুৱা ধৰণৰ কথা এই কথাবিলাকক কিন্তু আচলতে মই ভাবোঁ যে কংগ্ৰেছে এই কথাবিলাকৰ পৰা অলপ অব্যাহতি ল'ব লাগে আৰু এতিয়া কেন্দ্ৰীয় যিটো কংগ্ৰেছ AICC তাত যিবিলাক এসময়ত অথি মহাৰী কংগ্ৰেছী নেতা যিবিলাক কেন্দ্ৰীয় মন্ত্ৰী হৈছিল ডাঙৰ পদবীত আছিল বা থিংক টেংক আছিল জয়ৰাম ৰমেশৰ দৰে মানুহ মণিশংকৰ আয়াৰ দৰে মানুহ শশী থৰুৰৰ দৰে মানুহ এইসকলে যিসকল থিংক টেংক বুলি ক'ব পাৰি যিসকলে সাংসদ হৈছে কেন্দ্ৰীয় মন্ত্ৰী হৈছে এতিয়া তেওঁলোক নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কাৰণ তেওঁলোকে যিবিলাক পৰামৰ্শ দিয়ে সেয়া দলৰ বিসম্বাদী বুলি তেওঁলোকক কয় বিসম্বাদ কৰিছে বুলি কয় তেওঁলোক এতিয়া কি হৈছে যিসকলে দলটো ধৰি ৰাখিব পাৰে সেই মানুহখিনি এতিয়া আঁতৰি বহি আছে খালি সোনিয়া গান্ধীক এৰি দিছে কাৰণ ক'লেই সোনিয়া গান্ধীয়ে বেয়া পায় ৰাহুল গান্ধীয়ে বেয়া পায় আৰু এটা লবিক লৈ সোনিয়া গান্ধী বা ৰাহুল গান্ধীয়ে কংগ্ৰেছটো আগুৱাই নিব খুজিছে আৰু আগুৱাই নিব যাওঁতে তেওঁলোকে বাৰে বাৰে উজুতি খাইছে সেই কথাখিনি আলোচনা কৰা হৈছে সেইখিনি সন্দেহ নাই সেইখিনি আৰু ভূপেন বৰা বা আমাৰ ৰাজীৱ ভৱনে একো কৰিব নোৱাৰে সেইখিনি ছল্ভ কৰিব নোৱাৰে সেয়া কেন্দ্ৰীয় নেতৃত্বৰ কথা AICCৰ কথা কিন্তু মই এখেতক এটা সুধিব খুজিছোঁ
এখেতে যিটো ক'লে কল্যাণ গগৈয়ে যিটো ক'লে বা মই কৈছোঁ যে নতুনক আদৰণি আৰু সমমৰ্যাদা এই দুটা কথা কিন্তু যিকোনো কথা দল বুলিয়ে নহয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান সকলোতেতো প্ৰযোজ্য হ'ব নতুনক আদৰণি জনাব লাগিব সময়ত উপযুক্ত মৰ্যাদাও দিব লাগিব আপুনি যুৱ নেতা আপুনি কংগ্ৰেছ কৰিছে কংগ্ৰেছত এই কথাটো আপুনি উপলব্ধি কৰে নাই যে নতুনক আদৰণি যিমান জনায় মৰ্যাদা বা তেওঁলোকক গুৰুত্ব সিমানখিনি কিন্তু নিদিয়ে সেই কথাটো আপুনি উপলব্ধি কৰে নে নাই চাওক এটা সৰ্বভাৰতীয় দল আৰু বহুত পুৰণি দল আৰু সেইকাৰণে কিছুমান কথা তাত তেনেকুৱা যে হয় বা যিটো বিৰোধীয়ে কয় বা অন্যসকলেও কয় যে ইয়াত পৰিয়াল কেন্দ্ৰিক বা তেনেকুৱা জানে যিটো কল্যাণ দাই ইতিমধ্যে কৈছে যে শিৱসাগৰ সমষ্টিতে যিটো তেওঁ উদাহৰণ দাঙি ধৰিছে তেনেকুৱা কথাবিলাক হৈছিল আৰু এতিয়া কথাবিলাক চাওক সময়ৰ লগে লগে সলনি কৰাটো বাধ্যতামূলক সলনিটো হৈছে নে নাই মই সেইটোৱে সুধিছোঁ সলনিটো বাধ্যতামূলক নহয় বাধ্যতামূলকটো আপুনি সদায় ফিউচাৰ টেন্সত কৈ আছে কৰিব লাগিব আমি এনেকুৱালে যাব লাগিব কেতিয়া যাব এতিয়া কথাটো হ'ল এই ধৰণৰ কথাবিলাকক এতিয়া ৰিয়েলাইজ কৰিছে নে যে হয় নতুনক আমি বঞ্চিত কৰিছোঁ বা অকমান আত্মসমালোচনা কওকচোন এতিয়া চাওক এতিয়া কথা হ'ল এতিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ কথাটো আমি কৈ পেলাই সেইটো মই ক'লো এইটো মুখনিটো মাৰি লৈ যে সেইটো ৰাজীৱনে অসমৰ ৰাজীৱনে একো কৰিব নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল অসমত আজি ধৰক আমাক যে আগবঢ়াই দিয়া নাই তেনেকুৱা নহয় আজি ধৰক আমি এটা সময়ত আমি ব্লক লেভেলত কাম কৰিছিলোঁ তাৰ পৰা ৱাৰ্ডত কৰিছিলোঁ প্ৰথমতে তাৰ পৰা ব্লকলৈকে আহিলোঁ তাৰ পৰা জিলালৈকে আহিলোঁ তাৰ পৰা আজি ধৰক প্ৰদেশত আহিছোঁ প্ৰদেশে আজি মুখপাত্ৰ পাতিছে এই কথাবিলাক কিয় হৈছে আজি আমি নকওঁ যে দলটোৱে আমাক আগবঢ়াই অনা নাই বুলি নকওঁ এটা সময়ত কল্যাণ দাহঁত আছিলে বা তেনেকুৱা আৰু বহুত আছিলে যেতিয়া তেওঁলোক গুচি গ'ল বা কোনোবা আমাৰ দলত থকাৰ পিছতো হয় মই এটা ব্ৰেক ল'ব লাগিব আপুনি কথাখিনি খুব গুৰুত্বপূৰ্ণ কথাই পাতিছে এই কথাখিনি পাতিম তাৰ আগতে মই এটা বিৰতি লৈ লৈছোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট